আজি আমালোক এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকে হয়তো ৰিসেন্টলি খবৰ পাইছা যে ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা কেনসেল হৈছে বা বাতিল কৰা হৈছে পৰীক্ষা বাতিল হোৱাৰ নোটিছখনত কিন্তু লিখা আছিল যে 24 তাৰিখে তেওঁলোকে এটা মিটিং কৰিব গতিকে এই মিটিঙত কি আলোচনা কৰা হ'ল এক্সাম কেতিয়া হ'ব নে নহ'ব নে দুইবাৰ পঢ়িব লাগিব ফাৰ্ষ্ট ইয়াৰত এইচএস পৰীক্ষা এবাৰ নহ'ব নেকি যদি ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্ট ছেকেণ্ড ইয়াৰত নাযায় তেন্তে এইচএস পৰীক্ষাটো নহ'বই গতিকে এই ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ সৰ্বপ্ৰথম মই তোমালোকক ক'ম যে 24 তাৰিখে যিখন মিটিং হ'ব লগা আছিল সেই মিটিংখন হৈছে সেই মিটিংখন কিন্তু তেওঁলোকে পাতিছে গতিকে আজি কিমান তাৰিখ আজি হৈছে 25 তাৰিখ অহাকালি তেওঁলোকে মিটিংখন কৰি গৈছে মিটিংখনত কি আলোচনা কৰা হৈছে প্ৰথম কথা এক্সাম হ'ব নে নহ'ব এই কথাটোৰ এনসাৰত আহিব যে এক্সাম হ'ব এক্সাম কিয় নহয় এক্সাম হ'বই যদি কিবা এটা ইমাৰ্জেন্সি থাকিলয় যে সময় নাই পৰীক্ষা সময় নাই যে আমালোকক ফটাফট এক্সাম দিবলৈ আৰু টাইম নাই বা সেকেন্ড ইয়াৰৰ পৰীক্ষাও আহি গৈছে সেই কাৰণে ফ্ৰী পাস কৰাই দিব ফ্ৰী পাস কৰাই দিয়া নহয় গতিকে এক্সাম হ'ব এক্সাম কিন্তু হবে গতিকে এই কথাটো নিশ্চিত হৈ থকা যে এক্সাম হ'ব আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে বহুত ইউটিউবৰৰ কথা শুনি যে এক্সাম নহ'ব পঢ়া শুনা বাদ দি একেবাৰে বহি থকা তেন্তে কিন্তু কথা বেলেগে হৈ যাব গতিকে তেনেকুৱা কৰাৰ কোনো দৰকাৰ নাই এক্সাম কিন্তু হ'বই তাৰ পিছত আহে কি যে এক্সাম কেতিয়া হ'ব তেওঁলোকে যিখন মিটিং কৰিছে মিটিঙৰ পিছত যিটো আলোচনা কৰিছে সেই আলোচনাত তেওঁলোকে স্পষ্টভাৱে কৈছে যে এক্সাম হ'ব আৰু এক্সাম কেতিয়া হ'ব সেই ডেটটো এতিয়াও নিৰ্ধাৰিত কৰা নাই তেওঁলোকে কেৱল মাত্ৰ এইটোৱে কৈছে যে বিহুৰ পিছত কি কৈছে যে বিহুৰ পিছত এক্সাম হ'ব এতিয়া এই বিহুৰ পিছত যে এক্সাম হ'ব এইটো আমালোক গম পালোঁ এতিয়া গম পোৱাৰ লগে লগে এইটো কথা আহে যে এক্সাম কেতিয়াৰ পৰা হ'ব বা কোন তাৰিখৰ পৰা হ'ব এই কথাটো তেওঁলোকে স্পষ্টভাৱে আলোচনা কৰা নাই যে এক্সাম কোন তাৰিখৰ পৰা আৰম্ভ হ'ব এক্সাম বিহুৰ পৰা হ'ব বিহুৰ পিছৰ পৰা আৰম্ভ হ'ব এইটো নিশ্চিত ধৰি লোৱা তাৰ পিছত কথা আহে কি ৰুটিন প্ৰকাশ পালেনে বহুতো ইউটিউবৰে দেখাই আছে যে ৰুটিন প্ৰকাশ পাইছে কিন্তু তোমালোকে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটত গৈ দেখা যে তাত কোনো ধৰণৰ ৰুটিনে প্ৰকাশ পোৱা নাই গতিকে যিখন ৰুটিন বাহিৰ হৈছে সেই ৰুটিনখন ফেক অৰ্থাৎ ভুৱা আৰু সেই ৰুটিনখনত যিখন ৰুটিন বাহিৰ হৈছে অলৰেডি 2 এপ্ৰিলত পৰীক্ষা হোৱা বুলি লিখা আছে তাত মই ৰুটিনখনো তোমালোকক নেক্সট এটা ভিডিঅ'ত দেখাম তাত সিগনেচাৰো নাই গতিকে সেই ৰুটিনখন ফেক এতিয়া আমালোক আলোচনা কৰিম যে ৰুটিনখন কেতিয়া বাহিৰ হ'ব ৰুটিনখন বাহিৰ হ'ব তোমালোকৰ গতিকে আগন্তুক কিন্তু পঞ্চায়ত ইলেকশ্যন হৈ আছে বা যিসকলে মেম্বাৰ তাৰপিছত প্ৰেছিডেণ্ট যিবোৰ গতিকে এই পঞ্চায়ত ইলেকশ্যন হোৱাৰো কিন্তু জৰুৰী বা অতি সোনকালে হ'ব গতিকে এই যেতিয়া পঞ্চায়ত ইলেকশ্যনৰ ডেট ঘোষণা কৰা হ'ব যে এই তাৰিখৰ পৰা পঞ্চায়ত ইলেকশ্যন হ'ব সেই যিদিনাখন পঞ্চায়ত ইলেকশ্যনৰ ডেট ঘোষণা কৰাব সেই দিনাখনে ৰুটিনো প্ৰকাশ পাব তেওঁলোকে 24 তাৰিখৰ মিটিঙত এনেকৈয়ে কৈছে গতিকে আমালোক গম পালোঁ যে এক্সাম হ'ব এক্সাম কিন্তু হ'ব তাৰপিছত আমালোক গম পালোঁ যে এক্সাম কেতিয়া হ'ব বিহুৰ পিছত হ'ব তাৰপিছত আমালোক গম পালোঁ যে ৰুটিন কেতিয়া প্ৰকাশ পাব আমালোকৰ পঞ্চায়ত ইলেকশ্যনৰ ডেট ঘোষণা যিদিনা হ'ব সেইদিনা তাৰপিছত এতিয়া সমূহ ছাত্ৰ ছাত্ৰীয়ে মই যিহেতু থাম্বনেইলত লিখিছোঁ যে দুইবাৰ পঢ়িব লাগিব নেকি এইচএছ ফাৰ্ষ্ট ইয়াৰত উপায় নাই গতিকে তেনেকুৱা নহয় যদি এক্সাম হয় বা ৰুটিন তেওঁলোকে মিটিঙত অলৰেডি কৈ দিছে যে এক্সাম হ'ব যদি এক্সাম নোহোৱা কথা হ'ল হয় তেন্তে দুইবাৰ হয়তো পঢ়িব লাগিল হয় যদি তেওঁলোকে কল হয় যে এক্সাম নহ'ব গতিকে এক্সাম হ'ব মানে দুইবাৰ পঢ়িব দৰকাৰ নাই তোমালোকক এক্সাম হ'ব তাৰপিছত ৰিজাল্ট দিয়া হ'ব ৰিজাল্ট দিয়াৰ পিছৰে পৰা তোমালোকক ছেকেণ্ড ইয়াৰত তুলি দিয়া হ'ব এই ভিডিঅ'তে মই আন এটা কথা ক'ব তোমালোকক বিচাৰিম যদি তোমালোকৰ ফাৰ্ষ্ট ইয়াৰ অলৰেডি পঢ়া কিন্তু কমপ্লিট হৈ গৈছে গতিকে ফাৰ্ষ্ট ইয়াৰত ধৰি লোৱা সপ্তাহত 7 দিন 7 দিনৰ ভিতৰত 3 দিন ফাৰ্ষ্ট ইয়াৰৰ কিতাপ পঢ়া 4 দিন ছেকেণ্ড ইয়াৰৰ কিতাপ পঢ়া কাৰণ যদি এক্সাম যদি তোমালোকৰ পিছত দিয়ে তোমালোকৰ এইচএছ 2026 গতিকে অৰ্থাৎ 26ত যি এক্সামটো হ'ব সেই ফাইনেল এক্সামৰ ডেট কিন্তু কেতিয়াও মানে ফেব্ৰুৱাৰীতে হ'ব গতিকে তোমালোকৰ
টাইম কম হ'ব সেইকাৰণে আগৰ পৰা পঢ়ি থকা নহ'লে কিন্তু তোমালোকৰে অসুবিধা হ'ব ছাবজেক্ট কমপ্লিট কৰিব নোৱাৰিবা চিলেবাছ কমপ্লিট কৰিব নোৱাৰিবা কাৰণ সময় নাই তেওঁলোকে কিন্তু কেতিয়াও তোমালোকক এক্সট্ৰা সময় নিদিব গতিকে তোমালোকে পঢ়াটো চলাই থাকা ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিম আৰু তোমালোকে মই যিটো কথা ক'লোঁ সেইটো কথা মানি চলা তোমালোকৰ ছেকেণ্ড ইয়েৰৰ ৰিজাল্টটো বহুত ভাল কৰা কাৰণ ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্টৰ ইমান গুৰুত্ব নাই ঠিক আছে